আমি এখন আছে এসি গোল হয় হয় এখন 22 এসি গোল হয় হয় এখনৰ দাম ৰখা হৈছে 3,70,000 টকা 3,70,000 টকা 2022 গাড়ীটাৰ ডিজেল নে পেট্ৰল পেট্ৰল হয় পেট্ৰলত আছে মই ভিতৰটো এবাৰ দেখা দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই যি আছে চবখিনি দাদাই কৰি ৰেডি কৰি থৈ দিছে আৰু যদি সৰু সুৰা কিবা কাম থাকে কিন্তু আপুনি কৰি দিব বডিটো এবাৰ দেখা দিছো বডিটো খুব ধুনীয়া হৈ আছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন মালটানা গাড়ী লাগে একদম কম বাজেটত লাগে ভাল গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব দাদাৰ ওচৰত দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ তাত মানে কেনেকুৱা ধৰণৰ গাড়ী থাকিব ৰবা এতিয়াতো দীপাৱলীও আহি আছে হয় ইয়াত আমাৰ আছে এসি গোল আছে কিবা জিটো আছে বলেৰো আছে দৰ্জা আছে আৰু নতুন নতুন গাড়ী আহি আছে আচ্ছা কিমান মানৰ পৰা আজি একদম লোৱেষ্ট কিমান মানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব 3 লাখৰ পৰা ষ্টাৰ্ট হ'ব মানে 3 লাখৰ পৰা ষ্টাৰ্ট হ'ব আৰু দামীটো আৰু ক'বই নালাগে আচ্ছা দীপাৱলী আহি আছে 2 দিন হাতত আছে তাৰ আগতে যদি কোনোবা কাষ্টমাৰে বুকিং কৰে বা গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে কিবা অফাৰ থাকিব নেকি দীপাৱলীৰ আগত কোনোবা যদি কেছত গাড়ী ল'ব খোজে হয় ফুল টেংকি তেল দিয়া হয় আচ্ছা ডাঙৰ খবৰ আপোনালোকে যদি দীপাৱলীৰ আগত দাদাৰ পৰা গাড়ী লয় তেতিয়াহ'লে প্ৰত্যেকখন গাড়ীতে মানে এক টেংকিকৈ তেল ফুল দিব ডিজেল পেট্ৰল বুলি কোনো কথা নাই যি গাড়ী নলয় আচ্ছা গাড়ী মানে কি কেছত ল'লে দিব লাগিব নে ফাইনেন্সত ল'লেও সুবিধা পাব যদি বুকিং কৰে যদি ভাবে যে আজি মই বুকিং কৰিলো বা আপোনাৰ দীপাৱলীৰ পিছত ল'ম তেতিয়া পাব নাই অফাৰটো থাকিব আচ্ছা বেয়া নাপাওঁ যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এইটো হ'ল কিবা এপল এক্সেল গিয়াৰৰ ওচৰতে আছে হয় হয় এক্সেল গিয়াৰত আহি না মোক ফোন কৰিলে হৈ যাব স্ক্ৰীনত নাম্বাৰ দিয়া হ'ব নাম্বাৰ কণ্টেক্ট কৰিলে মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব ঠিক আছে বলক আমি এতিয়া আৰম্ভ কৰোঁ 22 বলেৰো 2022 বলেৰো কিমান দাম আছে দাদা দাম আছে কিবা 6,70,000 টকা 6,70,000 টকা কিমান পাছিং আছে 1.3 আছে আপোনাৰ গাড়ীখন মই এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এখন যদি কোনোবা ল'ব বিচাৰে ফাইনেন্স হ'ব নাই হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট 150 মানত ওলাই যাব মানে 1.5 লাখ টকা ডাউন পেমেণ্ট কৰিলে বাকীখিনি আপুনি ফাইনেন্স কৰি দিব সিবিলটো যদি ভাল হয় 1 লাখতে হ'ব আচ্ছা মই আপোনাক আৰু এটা কথা যদি কাৰোবাৰ বাইক থাকে স্কুটি থাকে তেওঁ যদি এক্সচেঞ্জ কৰিব বিচাৰে তেনেকুৱা ফেচিলিটি হ'ব নাই হৈ যাব খালি কাষ্টমাৰ আহিলেই হ'ল আচ্ছা নেক্সট চাম আমি এখন আছে জিটো হয় হয় কেতিয়াৰ জিটো এখন 23 জিটো হয় 2023 জিটো কিমান দাম ৰাখিছে এখনৰ এখনৰ দাম ৰাখিছো আমি 3,50,000 টকা কি ক'লে 3,50,000 টকা 3,50,000 টকা টায়াৰৰ কণ্ডিশ্যন চাওক 85% টায়াৰৰ গ্ৰিপ আছে হোৱাইট কালাৰত আছে গাড়ীও খুব ধুনীয়া হৈছে দাদা ফাইনেন্স হ'বনে হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেণ্টটো আৰু ক'বই নালাগে চিভিল প্ৰফাইল ভাল থাকিলে মিনিমাম কিবা এটা দিলে ওলাই যাব দাদা আপোনাৰ তাত যদি গাড়ী লয় পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব পেপাৰ পাতি এটো যে আমি কৰি দিম আমাৰ ইয়াৰ পৰা গাড়ী ল'লে টেক্সটো পাব 15 বছৰৰ হয় যদি ফিটনেছ ফেল আছে ফিটনেছ পাব 2 বছৰৰ আৰু ইনচুৰ পাব 1 বছৰৰ পলিউশ্যন 1 বছৰৰ লগতে আৰচি ট্ৰান্সফাৰ আচ্ছা যোদ্ধা হয় ইখন 23 যোদ্ধা হয় হয় 1.7 হয় দাম ৰখা হৈছে 6,70,000 টকা 6,70,000 টকা কেতিয়াৰ গাড়ী বুলি ক'লে 23 গাড়ী 2023 গাড়ী আছে মই গাড়ীখন এবাৰ দেখা দিছো গাড়ীখনো খুব এটা ফাইনেন্স হ'ব নাই হৈ যাব আচ্ছা এখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব 150 170 মানত ওলাই যাব আৰু চিভিল যদি ভাল হয় অলপ কমতে ওলাই যাব মানে 1 লাখ টকাটো ওলাই যাব যদি চিভিল প্ৰফাইল ভাল থাকে মই বডিটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বিশেষ কৰিবলগীয়া তেনেকুৱা একো নাই এইবিলাক গাড়ীত কিবা পাৰ্মিট ল'ব লাগিব নেকি একো পাৰ্মিট নালাগে মানে এনে নৰ্মেল ল'লে হ'ল য'তে ইচ্ছা ত'তে যাব পাৰে নে কি কয় আচ্ছা নেক্সট চাম আমি এখন আছে আপোনাৰ এচি গ'ল হয় 24 এচি গ'ল হয় এখনৰ দাম ৰখা হৈছে 4,50,000 টকা কি ক'লে 4,50,000 টকা 4,50,000 টকা 2024 এচি গ'ল হোৱাইট কালাৰত আছে এটা ডিজেল নে পেট্ৰল পেট্ৰল হয় পেট্ৰলত আছে ইয়াৰ বডিটো মানে কি হেৰি বনোৱা আছে নে কি কয় আৰু যদি কোনোবাই বিচাৰে হেৰি বডি তেনেকুৱা কৰি দিব চেম তেনেকুৱা যেনেকুৱা আছে তেনেকুৱা দিব লখিমপুৰৰ নাম্বাৰ প্লেট আছে হৈ যাব যদি লখিমপুৰৰ মানুহে ল'ব বিচাৰে তেতিয়াতো ক'বই নালাগে আৰু ডাউন পেমেণ্টটো কৈছে মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলে হৈ যাব 70-80 ওলাই যাব মানে 70-80,000 টকা ডাউন পেমেণ্ট দিলেও ওলাই যাব এয়া চাওক ফ্ৰণ্ট চাইডৰ পৰা হ'ব গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে হয় হয় দাদা আপোনালোকেতো এক্সিডেণ্ট গাড়ী নাৰাখে এক্সিডেণ্ট গাড়ী নাৰাখে মিটাৰ টেম্পাৰিং কৰে নেকি নাই একো নকৰোঁ যি আছে একদম জেনুইন হয় একদম চাই লওক আপোনালোকে কিমান চলিছে বুলি ক'লে 60,000 নে কিমান 60,000 কিলোমিটাৰ চলিছে নেক্সট আৰু এখন আছে আপোনাৰ এচি গ'ল
হয় কেতিয়া ৰেচি গ'ল এখন ইখনৰ 24 ৰেচি গ'ল হয় হয় ইখনৰ দাম ৰখা হৈছে 4,20,000 টকা 4,20,000 টকা 2024 ৰেচি গ'ল ডিজেল নে পেট্ৰল দাদা পেট্ৰল পেট্ৰলত আছে ইয়াৰ টায়াৰ চাওক 95% টায়াৰৰ গ্ৰিপ পাই যাব গাড়ী আৰু এটা কণ্ডিশ্যন আছে যিবিলাক টায়াৰ বেয়া আছে আমাৰ ইয়াত কোনো ৰিচেলিং টায়াৰ নহয় হয় ব্ৰেণ্ড নিউ টায়াৰ দিয়া হয় আচ্ছা আমি কোনো ৰিচেলিং টায়াৰ নিদিওঁ একদম নিউ টায়াৰ দিয়া হ'ব যি আছে একদম চকুৰ আগতে আছে নে কি কয় হয়। মেকানি চেকানি থাকিলে লৈ আহিব পাৰে হয় নেক্সট দাদা আৰু এখন আছে এচি গ'ল হয় হয় কেতিয়া এচি গ'ল এখন ইখন 22 ৰেচি গ'ল হয় 2022 এচি গ'ল হয়। কিমান দাম লৈছে দাদা এখনৰ আপোনাৰ দাম ৰখা হৈছে 3,60,000 টকা 3,60,000 টকা 2022 এচি গ'ল ডিজেল নে পেট্ৰল দাদা এখন পেট্ৰল পেট্ৰলত আছে চাওক মই পঞ্চায়তৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বিশেষ কৰিবলগীয়াতো একো নাই জানে না দাদা এটা নতুনকে ৱৰ্কশ্বপ খুলিছে হয়। গোটেই গাড়ী এভেইলেবল আছে বাকী গাড়ীটো বাহিৰতে আছে নে কি কয় আহি আছে গাড়ী